হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। আজি মই বনালোঁ কচু দি চন্দা মাছ। চন্দা মাছ খাই ভাল পায়নে আপোনালোকে? মই হ'লে বহুত বেছি ভাল পাওঁ, আৰু কচু দি মাছটো ক'বই নালাগে, আল্টিমেট লাগে। মই বহুত বেছি ভাল পাওঁ কচু দি মাছ। এনেকৈ এইটো কচু আলু, কি বা কচু নাম কয়, এইটো আহু কচু নে আলু কচু কয়। নামটো ইমান ঠিক নাজানো, কিন্তু খাই ভাল পাওঁ মই কিন্তু আলু কচু বুলিয়ে কওঁ। ঘৰত যদি খাব মন যায়, যদি আনিব কওঁ বা কাৰোবাক যদি আনিব দিব লাগে, আৰু দোকানত গ'লেতো কচু দেখোৱে। কচু তৰকাৰীটো চবে বনাবই জানে, তো মই এনেকৈ বনালোঁ। এইফালে কচু তৰকাৰী বহাই দি ইফালে বাচন ধুব ওলাইছোঁ। তো আৰু গুৱাহাটীত থাকোঁ বুলি আৰু বাচনটো মই ভিম চাবোনটো ইউজ কৰোঁৱে, কিন্তু মই ছাই দিওঁ বাচন মাজত। দেই ৰাইজ, ছাই দি মাজিলে বেছি চাফা চাফা লাগে। আৰু এইফালে বাচন ধুই আহি ভাত উঠাই দিলোঁ। তৰকাৰী বনালেতো নহ'ব, ভাতো খাব লাগিব। তো ভাত উঠাই দিলোঁ, দি এইফালে তৰকাৰীও হোৱাৰ নিচিনা হৈছে। তৰকাৰীত মাছ দি দিলোঁ, দি পেলাই সেইফালে মোৰ ভাতো হৈ গ'ল, একেলগে দুটা হৈ গ'ল। তাৰপিছত তৰকাৰী হোৱাৰ পিছত অলপমান ওপৰত গ'লোঁ, মানে ওপৰত মই গছ লগাওঁতো, তো গছখিনি অলপ চাব গ'লোঁ।